আজি কৰদৈ আচাৰ বনাম বুলি ভাবিছোঁ। বতৰৰ ফল এই কৰদৈটো স্বাস্থ্যৰ বাবে বহুত উপযোগী আৰু স্বাস্থ্যসন্মত। গতিকে কৰদৈখিনি ধুনীয়াকৈ ধুই পখালি প্ৰায় 1.5 কেজিমান কৰদৈ হ'ব। কৰদৈখিনি মোক আকৌ ওচৰৰ আমাৰ জা এগৰাকীয়ে দিছিলে আৰু কৰদৈখিনি এনেকৈ ধুনীয়াকৈ ওপৰৰ শিৰবিলাক কাটি টুকুৰা টুকুৰা কৰি বিভিন্ন আকাৰত মই কাটি ল'ম। বতৰত ওলোৱা যিকোনো ফলৰ আচাৰ বনাবলৈ বহুত ভাল, যেনেকৈ কৰদৈ, জলফাই, আমলখি এইবিলাকৰ আচাৰ বনাই থ'লে বহুত দিনলৈ ভালে থাকে। আৰু মই যিটো প্ৰচেছত বনাওঁ সেইটো প্ৰচেছত বনালেতো 2 বছৰ 3 বছৰ ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিব পাৰি আৰু খাবলৈও বহুত ভাল হৈ থাকে। আৰু এনেদৰে মই প্ৰথমতে শিৰখিনি কাটি ল'লোঁ আৰু কৰদৈখিনিতো এদিন থৈ দিলেই গোটেই থেকেচা খাই ক'লা পৰি যোৱাবিলাক হৈ যায়। এইদৰে ধুনীয়াকৈ চাফা কৰি কাটি ল'ব লাগে এই ক'লা ক'লা হৈ যোৱাখিনি। ষ্টাৰ ফ্ৰুইটছ যিহেতু ষ্টাৰ ফ্ৰুইটছবিলাক কাটিলে বৰ ধুনীয়া ধুনীয়া দেখায়, ষ্টাৰ টাইপত হৈ যায়, 5ডাল হীৰা। কিন্তু মই তেনেদৰে চববিলাক নকৰোঁ। কিছুমান সৰু সৰু আকাৰত কাটিম। সেই সৰু সৰু আকাৰত কিয় কাটিম জানেনে? কৰদৈখিনি যিহেতু ডাঙৰ ডাঙৰকৈ ৰাখিলে খাবলৈ সকলোৱে নিবিচাৰিব। যিকোনো আচাৰেই সদায় সৰু সৰু ছাইজত কাটিলে আচাৰখিনি বটলত ভৰোৱাৰো সুবিধা হয় আৰু খায়ো ভাল পায়। অকণমান বেছিকৈও খাব লাগিলে কোনোবাই, কিন্তু তথাপিতো সৰু সৰু আকাৰত কাটিব লাগে। কেইবাটাও ছাইজত কাটিলোঁ। কটাৰ পাছত মই ধুনীয়াকৈ এইদৰে 3 চামুচমান হালধি ডাঙৰ এটা গামলাত থৈ লৈ হালধিখিনি ধুনীয়াকৈ মিক্স কৰি দিম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে নহয়নে? আজি ভিডিঅ'টো কৰদৈ আচাৰ কেনেকৈ বনাম আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিম। আহকচোন তেতিয়াহ'লে। আপোনালোকে সকলোৱে আচাৰ বনায়, যিসকলে জানে তেখেতসকলৰ কাৰণে ভিডিঅ'টো নহয় বাৰু, আৰু যিসকলে নাজানে অলপমান হ'লেও মোৰ পৰা আইডিয়াটো ল'ব পাৰিব বুলি মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। হালধিখিনি সনাৰ পাছত একদম আচাৰখিনি হ'বৰ বাবে একেবাৰে ধুনীয়াকৈ 3টামান ৰ'দত দি শুকাবৰ কাৰণে পাতলাকৈ 2টা গামলাত এনেকৈ দি দিলোঁ। তাৰপাছতে দেখিছেনে বাৰু শিলিখাও ৰ'দত দিয়া হৈছে। আমাৰ বাৰীত ডাঙৰ ধুনীয়া এজোপা শিলিখা আছে। শিলিখাখিনি প্ৰয়োজন হয় বাবে ৰ'দত দি থোৱা আছে। কৰদৈখিনি ধুনীয়াকৈ 3টামান দিন ৰ'দত দিব লাগিব। গতিকে 3টামান দিন ৰ'দত দিয়াৰ পাছত আপোনালোকলৈ লৈ আহিছোঁ ভিডিঅ'টো মই আকৌ। এয়া দেখিছেনে খুব ধুনীয়াকৈ শুকাই গ'ল। কালাৰটো ইমান ধুনীয়া হৈছে, আচাৰ বনাবৰ বাবে সম্পূৰ্ণ উপযোগী হৈ গ'ল। কৰদৈখিনি ইমানখিনি আছিলে কিন্তু বহুত অকণমান হৈ পৰিলে। এনেদৰে খুব ধুনীয়াকৈ ৰ'দাই ল'ব লাগিব, তেতিয়াহে কৰদৈখিনি, নহ'লে ভেঁকুৰ উঠি যাব। এইফালে আকৌ আচাৰখিনি বনাবৰ বাবে বহুতখিনি বস্তুৰ প্ৰয়োজন হ'ব। জলকীয়া মছলা, ধনিয়া গুটি, জিৰা গুটি, মছলা আৰু জৰ্ণি গুটি, তাৰপিছত ৰঙা জলকীয়া দীঘলটো, সেইখিনি গোটেইখিনি মই পৰিষ্কাৰ কৰি ধুনীয়াকৈ ধুই পখালি ৰ'দত দি থৈছিলোঁ। কিন্তু জলকীয়াখিনি বাৰু ধুই থোৱা নাই, জলকীয়াখিনি ধুই থ'লে বেয়া হৈ যাব। আৰু এইখিনি ধুনীয়াকৈ মই সন্ধিয়া পৰত যোগাৰ কৰি লৈছোঁ। জলকীয়া জ্বলা পাবা খাবা নি? চব কাম কৰিব লাগে নি তোমাক? চব কাম কৰিব লাগে? বৰমাই কৰা কামবোৰ ভাল নি? হা? তুমি এৰুৱাব নাই পৰা দেখোন। তুমি একো কাম কৰিব নোৱাৰা ন? এইটোৱে দিব লাগে। হৈ গ'ল, হৈ যাব। এইবিলাকো সন্ধিয়া পৰত আমাৰ ঘৰৰ চৌকাটোত ধুনীয়াকৈ জুইকুৰা জ্বলি আছে। জুইকুৰা কিন্তু আমাৰ ঠাণ্ডা দিনত লাগেই দেই। আপোনালোকে বাৰু ঠাণ্ডা দিনত জুইৰ প্ৰয়োজন হয়নে? আমি ঠাণ্ডা দিনত চৌকাত জুই পূৰা ধৰোঁ। এয়া মই ধুনীয়াকৈ কেৰাহীখন ধুই পখালি ল'লোঁ আচাৰ বনাবৰ বাবে। আৰু ইয়াতে আচাৰ মছলা হৈছে 4 চামুচ, ধনিয়া গুটি 4 চামুচ, জিৰা গুটি 4 চামুচ, তাৰ লগতে জৰ্ণি গুটি মাত্ৰ 2 চামুচ আৰু জলকীয়া নিজৰ পৰিমাণ অনুযায়ী। তাৰ লগতেতো মই নিমখ দিয়াই নাই, নিমখো দিম আন্দাজমতে। আৰু হালধি অলৰেডি দি থোৱাই আছে, সেইকাৰণে হালধি দিব নালাগে। আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম, কিয়নো জলকীয়াখিনিও বেলেগে ভাজি লৈ পেলাই খুন্দনাত খুন্দি ল'লোঁ। আৰু এইখিনিও মই বেলেগকৈ ভাজি লৈ খুন্দনাত অলপ ডালদিয়া হোৱাকৈ খুন্দি ল'ব লাগিব। মিক্সিত পিচিলে বেছি মিহি হৈ যায়, তেতিয়া আচাৰটো খাই ভাল নালাগে আৰু তাৰ চেণ্টটো নাথাকে মছলাৰ। সকলোখিনি ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। কৰদৈখিনি ওচৰলৈ চপাই ল'লোঁ। তাৰপাছতে মই আকৌ লৈছোঁ এয়া মাষ্টাৰ্ড অইল কাচি ঘানি। আমি কিন্তু মাষ্টাৰ্ড অইল নাখাওঁ, আমি ৰাইচ ব্ৰেন অইলটোহে খাওঁ। সেইকাৰণে তথাপিতো আচাৰ বনাবৰ কাৰণে এইখিনি যোগাৰ কৰি লৈছোঁ। মিঠাতেলটো মাষ্টাৰ্ড অইলটো
আচাৰ কাৰণে উপযোগী হয়, কিন্তু বৰকৈ আচাৰ খালেও বেয়া। এই আচাৰৰ তেলটো বৰকৈ খোৱাটো উপযোগী নহয়। তথাপিতো আচাৰ বনাবই লাগিব, সংগ্ৰহ কৰি থ'ব লাগিব। মই নাখাওঁ বা ঘৰৰ কোনোবাই নাখালেও আলহীক যেতিয়া ভাত খাবলৈ এসাঁজ ভাত খুওৱা হয়, তেতিয়াতো আচাৰটো দিবই লাগিব, অকণমান দিলে ভাল লাগে। আৰু এইফালে মই তেলটো ধুনীয়াকৈ গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পিছত কেইটামান মেথিগুটি ফুটাই দিলোঁ। তাতে আকৌ জোখমতে নিমখখিনিও দিলোঁ। আপোনালোকেও নিজৰ জোখমতে দিব। নিমখটো খুব কম দিলে ভাল, আৰু আচাৰটো বহুত বেছি নিমখ দিলেও খাবলৈ বেয়া হয়। আৰু কৰ্দৈখিনি যিহেতু বহুত টেঙা হয়। এতিয়া মই মছলাখিনিও ইয়াতে বাকি দিলোঁ। তাৰপৰা কৰ্দৈখিনি বাকি দিছোঁ। এটা কথা আকৌ দেই, আপোনালোকে জুইকুৰা খুব কমাই দিব যদি গেছত বনায়। মই দেখিছেনে একদম পকা অঙঠাত বনোৱাৰ দৰে বনাইছোঁ। খুব কম জুই লাগে আচাৰ বনাবলৈ। বহুত বেছি জুই দিলে আচাৰটো বেয়া হৈ যাব। আৰু এটা কথা, জুইৰ ওপৰতে আচাৰখিনি ভাজি নাথাকিব, কিয়নো ভাজি পেলোৱাৰ নিচিনা হ'ব, তেতিয়া ভেঁকুৰ উঠি যাব। আৰু এইদৰে কেৰাহীখন মই তললৈ তেলটো গৰম হোৱাৰ পিছত মছলাখিনি দি মেলি লৈ কেৰাহীখন নমাই আনিলোঁ। নমাই আনি এতিয়া খুব ধুনীয়াকৈ লৰাই দিম। আৰু লৰাই দিয়াৰ লগতেই আচাৰখিনিও ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতহে মই ইয়াতে আকৌ অকণমান ভিনেগাৰ দিব লাগিব। ভিনেগাৰ দি দিলে আচাৰটো আপোনাৰ বছৰে বছৰে একোৱেই নহয়, ইমান ধুনীয়া হৈ থাকে। আমাৰ এতিয়া আজি 3 বছৰমানৰ আগৰ আচাৰেই এনেদৰে এইবিলাক প্ৰচেছত বনোৱাৰ কাৰণে ধুনীয়া হৈ থাকে। প্ৰতিটো আচাৰৰ প্ৰচেছ বেলেগ বেলেগ হয়, আৰু সেইকাৰণে প্ৰতিটো আচাৰেই যেতিয়া বনাওঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, আজি নতুনকৈ আমাৰ চেনেললৈ যিসকলে ভিডিঅ' চাবলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ। আৰু মোৰ অৱশেষত আচাৰ হৈ গ'ল বটলত ভৰাব পৰা। আৰু যিসকলে আগৰ পৰা চাই আছে আমাৰ চেনেলৰ ভিডিঅ', তেখেতসকলক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা দিছোঁ। সদায় যাতে মোৰ ভিডিঅ' চাই থাকে, এনেদৰে মোক উৎসাহিত কৰে। আৰু যদি কোনোবাই ফেচবুকত চাই আছে মোৰ এই ভিডিঅ' আৰু মোক ফ'ল' কৰিব, তাৰ লগতে মোৰ ভিডিঅ'বিলাক পাবৰ বাবে আপোনালোকে মোৰ প্লে'লিষ্ট চেক কৰিলেও পাব। মই ধুনীয়া ধুনীয়া মেখেলা চাদৰ দিওঁ আৰু ব্লগিং কৰোঁ। মেখেলা চাদৰবিলাক নিজে হেণ্ড এম্ব্ৰইডাৰী কৰোঁ, ফেঞ্চি ডিজাইনত বনাওঁ। সেই ভিডিঅ'বিলাক আপোনালোকে চাবৰ বাবে মোৰ ইউটিউবত গৈ মোৰ প্লে'লিষ্ট চেক কৰিলে আপোনালোকে চাবলৈ পাব। আৰু আজি এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। আৰু কৰ্দৈ আচাৰ যদি আপোনালোকে বনাব নাজানে, মোৰ এই প্ৰচেছত আপোনালোকে কৰ্দৈ আচাৰ বনাই চাব, কেনেকুৱা হয় খাই চাব এবাৰ। পুনৰ লগ পাম আকৌ এটা ভিডিঅ'ৰে। ধন্যবাদ।